নমস্কাৰ মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এগ্লনিমাৰ যত্নৰ বিষয়ে ক'বলৈ ওলাইছোঁ, কাৰণ বহুতে সুধিয়ে আছিলে যে এগ্লনিমাৰ যত্নৰ বিষয়ে ক'ব লাগে বুলি। সেইটো কাৰণে আজি ভাবিলোঁ আপোনালোকক অকণমান এগ্লনিমাৰ যত্নৰ বিষয়ে কৈ দিওঁ। আৰু এইটো বতৰত মানে গৰমৰ ঋতুটোত কি আপোনালোকে দি থাকিব লাগে মাজে সময়ে, তাকে আপোনালোকক মই অকণমান কৈ দিওঁ। হেৰি কি বুলি কয়, অকণমান ইয়াৰ যত্নৰ বিষয়ে আৰু প্ৰটিন চইলৰ বিষয়ে মই কৈ দিম দেই, ইয়াতে আজি ভিডিঅ'টোতে কৈ দিম। কিন্তু যেতিয়া মই মানে ফুল ৰুওঁ নহয়, আপোনালোকক কিয় কোৱা নহয়, যেতিয়া মই ফুল ৰুওঁ গৰমৰ কাৰণে পুৱাটো মানে ঘৰৰ ভিতৰৰ কামখিনি কৰোঁতে পুৱা কিছুমান কাম কৰিব নোৱাৰোঁ, সেইটো কাৰণে ভিডিঅ' কৰা নহয়। আৰু যেতিয়া কৰোঁ যদিও মানে মই কৰিব পৰা অৱস্থাত নাথাকোঁ, ল'ৰাও শুই থাকে সেইখিনি সময়ত, আৰু নিজে সেই গোটেই কামখিনি চম্ভালি ল'ব নোৱাৰোঁ, কেমেৰা ধৰাৰ পৰা আদি কৰি ফুলত পানী দিয়ালৈকে। সেইটো কাৰণে মই ফুলৰ যত্নৰ বিষয়ে আজিকালি ভিডিঅ' দিয়াটো খুব কম হৈছে, তাৰ বাবে মই দুখিত। কিন্তু যেতিয়া সন্ধিয়া টাইমত মই আন্ধাৰ হৈ যায় তেতিয়া ভিডিঅ' কৰিবলৈ বেয়া, সেইখিনি সময়তে মই মানে ফুল ৰুওঁ। যেতিয়া বতৰটো যিদিনাখন ঠাণ্ডা হয় তেতিয়াই মই ফুল ৰুওঁ। সেইটো কাৰণে মই আপোনালোকৰ লগত মানে কিছুমান কাম শ্বেয়াৰ কৰিব নোৱাৰোঁ। এতিয়া মই আপোনালোকক কওঁ, আৰু এইখিনিতে এটা কথা কৈ থওঁ দেই, এই যে মাজতে এইখিনি অলপ পাতল লাইট পিংক উঠে, পিংক কালাৰ নহয় আচলতে, এইটো বগাই হয়। এই বগাটোৱে মানে অলপ পাতল পিংক যেন লাগে, কিন্তু পিংক নহয় দেই, এইটো বগাই হৈ যায়। মই মানে অনুমান কৰিছোঁ, এতিয়া মই ভাবিছিলোঁ পিংক হয়, পিংক নহয় কিন্তু দেই, বগা হৈ যায়। সেইটো এটা কথা ক'লোঁ। আৰু ইয়াৰ প্ৰটিন চইলৰ বিষয়ে অকণমান কৈ দিওঁ দেই। ইয়াতে দিব আপোনালোকে বালি লাগিব 40%, 10% চইল দিব পাৰে, মানে চেণ্ড দিব 40%, 10% চইল দিব পাৰে। কি হ'লনো? তাৰপাছত কক'পিট দিব, বাকী 50% বাকী থাকিলে নহয়, বাকী 20% কক'পিট দিলে, আৰু 30% আপোনালোকে ফাৰ্টিলাইজাৰ দিব পাৰে, বা 25% ফাৰ্টিলাইজাৰ, 25% কক'পিট দিব পাৰে। ইয়াতে প্ৰটিন চইলটোৰ বিষয়ে অকণমান কৈ দিলোঁ দেই। কিন্তু চেন একদম 100% দিবই লাগিব, চেনটো আপোনাৰ অতি দৰকাৰী হয়। চেন আপুনি মানে 30% বা 40% দিব লাগিব, 30% দিলেও হৈ যাব, বাকী 20% চইল দি দিব, বাকী 50% ভাগ কৰি ল'ব, অনুমান এটা কৰি ল'ব। সেইটো বিষয়ে কৈ থৈ দিলোঁ। আৰু ইয়াৰ গ্ৰোথটো মানে আৰু এটা কথা কৈ আছে যে ইয়াৰ গ্ৰোথ মানে বহা নাই, মানে 2 বছৰ হ'ল, 1 বছৰ হ'ল, কাৰোবাৰ 3 বছৰ হ'ল, পুলিটো একেটা অৱস্থাতে আছে, এনেকুৱা ধৰণৰ মানে কৈছে। মানে মোৰ ঘৰলৈ অহা কাষ্টমাৰেও কৈছে, আৰু বন্ধু বান্ধৱীও কৈছে যে ইয়াৰ পুলিটো কিয় বহা নাই, এগ্লনিমা বাইদেউ কিয় নাবাঢ়ে। সেইটো কাৰণে কওঁ মই আপোনালোকক যে ইয়াতে চেন দিব লাগিব। আৰু কি বুলি কয়, মাটি যদি লিকটীয়া মাটি যদি দিয়ে তেতিয়াহ'লে পুলিটো নাবাঢ়িব। খুব লিকটীয়া মাটি যদি, আলতীয়া মাটি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি এগ্লনিমা বঢ়াব নোৱাৰিব। আৰু তাতে গোবৰ আৰু মাটি বা কেঁচুসাৰ বা মাটি দি পিনে যদি থৈ দিয়ে কেৱল, তেতিয়া আপোনাৰ এগ্লনিমা কেতিয়াও নাবাঢ়িব। সেই কথাটো মনত থ'ব। যদি এনেকুৱা এটা অৱস্থা হৈছে, আপোনাৰ পুলিটো যদি গ্ৰোথটো যদি একেবাৰে বঢ়া নাই, তেতিয়াহ'লে আপুনি প্ৰটিন চইলটো লগে লগে সলনি কৰি দিয়ক। আৰু দেখিব মই কোৱা কথাটো সঁচা নে মিছা প্ৰমাণ কৰি চাব, লগে লগে সলনি কৰি দিয়ক। আৰু এটা কথা কৈ থওঁ, আৰু এই গৰমৰ ছিজনত, উইণ্টাৰ ছিজনত এগ্লনিমাৰ মানে এগ্লনিমা গ্ৰোথ নাবাঢ়ে, একেবাৰে নাবাঢ়ে, এগ্লনিমা গ্ৰোথটো একেবাৰে নাবাঢ়ে। হ'বচোন, কাটাচোন। আকৌ কৈছোঁ, কি বুলি কৈছোঁ, যদি আৰু এটা কাম কৰিব পাৰে, আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰে, পুলি বহা বুষ্টাৰ ব্যৱহাৰ কৰিব পাৰে। বুষ্টাৰ বুলি কয়, আপোনালোকে পুলিটো গ্ৰোথটো বাঢ়িবৰ কাৰণে অনলাইন অৰ্ডাৰ কৰি কিছুমান ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু কৰা নাই দেই। এইটো প্ৰটিন চইল দিলে আপোনাৰ বাঢ়ি যাব, সাৰৰ পৰিমাণ একেবাৰে কম নিদিব, বহুত মহ, সেইটো কাৰণে ভিডিঅ' বনাবই নোৱাৰি। এতিয়া এইখিনিতে কথা এটা কৈ থওঁ, এই পুলিটো গ্ৰোথটো একেবাৰে বঢ়া নাই, ইয়াৰ চইলটো ইমান এটা বেষ্ট হোৱা নাই। এই পুলিটো কিমান সৰু হৈ আছে দেখিছে, এইটো এটা পুলি সৰু হৈ আছে, ইয়াক সলনি কৰিব লাগিব। মই যেনেদৰে কিনি আনিছিলোঁ তেনেদৰে ৰাখি দিছিলোঁ, কিন্তু ই বহা নাই। যেনেদৰে আনিছোঁ সেইটো একেটা অৱস্থাতে আছে। ইয়াৰ চইল প্ৰটিন চইলটো একদম সলনি কৰিব লাগিব দেই, কৈ থৈ দিলোঁ।
আপোনালোকৰ যদি এনে হৈছে সলনি কৰি দিব প্ৰটিন চইল, তাৰপিছত প্ৰমাণ কৰি চাব। যিকোনো কাম এটা এক্সামিন কৰি চাব লাগে, পৰীক্ষা কৰি চাব লাগে আপুনি কিমান দূৰ পুলিটোৱে কি বিচাৰিছিলে, কি বিচাৰিছে, কিখিনি কোনটো চইল মিক্সাৰ দিয়াৰ পাছত আপোনাৰ পুলিটো গ্ৰোথটো ভাল হৈছে, ধুনীয়া হৈছে, সেইটো কথা অনুমান কৰিব। মই যে ধৰফাই আছোঁ মহৰ কাৰণে দেই। আৰু এটা কি ক'বলগীয়া আছে, আপুনি যদি এনেকুৱা হাউচত ৰাখে, ওপৰত দেখুৱাওক, আপুনি যদি এনেকুৱা হাউচত ৰাখে, পলি হাউচত, ইয়াত নেট আছে, ওপৰত আছে বগা পলিথিন, বগা টিপাল আছে আৰু তলত আছে নেট। এনেকুৱা হাউচত যদি ৰাখিছে তেতিয়াহ'লে সদায় পানী নিদিলেও হ'ব। আপুনি 5 দিনৰ মূৰত এদিন পানী দিলেও হ'ব, 4 দিনৰ মূৰত পানী এদিন দিলেও হৈ যাব দেই। 1 টাইম দিলেও হৈ যাব, 4-5 দিনৰ মূৰত এদিন পানী দিলেও হৈ যাব। আৰু এটা কথা কৈ থওঁ, যদি ৰেগুলাৰ কেৱল খালী পানী নিদি পিনে ৰেগুলাৰ যদি এইটো সপ্তাহত যদি আপুনি খালী পানী দিলে, কেৱল মানে নৰ্মেল পানী দিলে, তেতিয়াহ'লে কি কৰিব, তাৰপিছত তেতিয়া এটা সপ্তাহত নৰ্মেল পানী দিলে নহয়, তাৰপিছত নেক্সট সপ্তাহত কি দিব আপুনি ইয়াতে ফাংগিচাইড দিবলৈ পাহৰি নাযাব। এটা সপ্তাহত নৰ্মেল পানী দিলে তাৰ পাছৰ সপ্তাহটোত দিব ফাংগিচাইড দিব, বা পুলিটো বহাৰ বুষ্টাৰ দিব। আৰু বুষ্টাৰটো মাহত এদিন দিলেও হৈ যায়, নিদিলেও হয়, নিদিলেও বাঢ়ি যায় বাৰু। নৰ্মেল বাঢ়িব দিলে বেছি ভাল হয়। কৃত্ৰিমভাৱে মানে গ্ৰোথটো সোনকালে বঢ়াই পিনে আকৌ পাছত সোনকালে বেয়া হৈ যায়। আৰু কি কওঁ, ছেকেণ্ড টাইমত আপুনি ছেকেণ্ড উইকত আপুনি দিব যে ইয়াতে নৰ্মেল পানী নিদি পিনে তাত ফাংগিচাইড মিক্স কৰিব। যদি আপুনি NPK ব্যৱহাৰ কৰে, তাতে NPK ফাংগিচাইডখিনি দিওঁতে তাতে NPK 1 চামুচ দিলে, হাফ চামুচ ফাংগিচাইড দি দিলে। ফাংগিচাইড যিকোনো বেবিষ্টিন, চাৰ্ফ আৰু বহুত কোম্পানী পোৱা যায়, আপুনি যিটো ব্যৱহাৰ কৰে সেইটোৱে দিব। সেইখিনি এনেকৈ তাতে এনেকৈ দিব পাৰে। তাৰপাছত কি হ'ব, সেইটো দিলে তাৰপিছত আপুনি ফাৰ্ষ্ট উইক ছেকেণ্ড উইকৰ কথা ক'লোঁ আপোনাক মই। থাৰ্ড উইকত কি কৰিব, আপুনি হেৰি দিব, কি বুলি কয়, যদি আপোনাৰ ব্যৱহাৰ কৰা কেঁচুসাৰখিনি বা ইমান মহ কামুৰিছে, যদি কেঁচুসাৰখিনিত বা গোবৰ সাৰখিনিত বা মাটিখিনিত আপোনাৰ যদি কেঁচু আছিলে, তেতিয়াহ'লে কেঁচু নাথাকিব পাৰে। কেঁচু নাথাকিলেও তাতে যদি কণী পাৰি থোৱা থাকে কেঁচুসাৰখিনিত, আগতে যদি কেঁচুসাৰখিনিত আপুনি যিখিনি কেঁচুসাৰ ব্যৱহাৰ কৰিলে, সেই কেঁচুসাৰখিনি যদি কেঁচুৱে কণী পাৰি থোৱা থাকে, সেই কণীটো ফুটি পিনে ইয়াতে ফুটি ডাঙৰ হৈ যায়। ডাঙৰ হৈ যোৱাত কি হয়, কেতিয়াবা মানে খকুৱা কেঁচু বুলি যিটো কেঁচুসাৰ বনায়, সেইটো খকুৱা কেঁচু বুলি কয়। আমি অসমীয়াত খকুৱা কেঁচু বুলি ক'ব পাৰোঁ। আৰু সেই খকুৱা কেঁচুটোৱে খাদ্য বিচাৰি তেতিয়া এগ্লনিমাৰ গা গছটোৰ তলফালৰ পৰা কেতিয়াবা খাই আহে। সেই খকুৱা কেঁচুটোৱে যেতিয়া খাদ্য বিচাৰি খাদ্য নাপাব ভিতৰত, তেতিয়া মানে কি হ'ল, ইয়াৰ তলৰ সেই শিপাফালৰ পৰা খাই দিয়ে কেতিয়াবা। তেতিয়া এগ্লনিমাটো মৰি যায়। সেইটো নহ'বৰ কাৰণে আপুনি কি কৰিব, আৰু কি কৰে, এইখন দুটা দেখুৱাচোন ভালকৈ। ইয়াতে এই চাংখনত কেতিয়াবা পৰুৱা উঠি যায় হা, তলৰ পৰা পৰুৱা উঠে, গোটেই এইখিনিতে দেখুৱা। ইয়াতে চাংখনত মানে কেতিয়াবা মানে কি হ'ল, পৰুৱা উঠে, তলৰ পৰা পৰুৱা উঠি এই তলত পৰুৱা জমা হয়, পৰুৱা জমা হয়, আৰু এই গুৰিটো হৈ যাব, জমা হ'ব পাৰে। তাৰপাছত কি কৰিব, তেতিয়া সেইটো কাৰণে থাৰ্ড উইকত আপুনি কি কৰিব যে হেৰি, বা এয়া ওপৰতে হয়তো আপোনাৰ পোকো খাব পাৰে, বা ফৰিঙে খাব পাৰে, বা পোকে খাব পাৰে। এই তলৰ ফালৰ পৰা আপোনাৰ পৰুৱা সোমাব পাৰে, পোক সোমাব পাৰে। তাৰ কাৰণে সেইটো নহ'বৰ কাৰণে আপুনি কি কৰিব, থাৰ্ড উইকত আপুনি মাহত এদিন হ'লেও বা 2 দিন হ'লেও আপুনি পানীত ইনচেক্ট কিলাৰ, যিকোনো ইনচেক্ট কিলাৰ আপুনি ব্যৱহাৰ কৰক। যি সুবিধা হয় আপোনাৰ ওচৰত, সেইটো সকলোৰে কাৰণে পচিবল নহয় যে মোৰ ওচৰত যিটো ইনচেক্ট কিলাৰ আছে সেইটোৱে যে আপুনি ব্যৱহাৰ কৰিব, সেইটো কথা নহয়। সেইটো কাৰণে মানে আপোনাৰ ওচৰত যি ইনচেক্ট কিলাৰ আছে, পোক মৰা দৰৱ আছে, বিচা মৰা দৰৱ আছে, সেইটো সেই পানীত মিক্স কৰি মাহত এদিন হ'লেও দিয়ক। তেতিয়া পৰুৱাও নহয়, আপোনাৰ ইয়াত থকা কেঁচুটো মৰিব। কিছুমানে কয় যে কেঁচু থাকিব লাগে, সেই ভিতৰৰ মাটিভাগটো মিহি কৰি থাকে বুলি। কেতিয়াবা কেঁচুৱে খাই দিয়ে, সেইটো ব্যৱস্থা কৰিলে, খাবলৈ খাদ্য বিচাৰি নাপালে তেতিয়া খাই দিয়ে। সেইটো মই ভুক্তভোগী, সেইটো কাৰণে আপোনালোকক কৈ থ'লোঁ। আজি এগ্লনিমাৰ ওপৰত আপোনালোকক যত্নৰ বিষয়ে, কেনেকৈ ইয়াৰ পুলিটো বাঢ়িব, কেনেকৈ প্ৰটিন কি ধৰণৰ বনাব, সেইখিনি আপোনালোকক কৈ দিলোঁ।
যদি মই আপোনালোকক চইল বনাই দেখুওৱা নাই তথাপি গোটেইখিনি জনাই দিলোঁ, কাৰণ আজিলৈকেতো সাধাৰণ কথাটো নজনা মানুহ কোনো নাই। যিসকলে ফুল ভাল পায় তেওঁলোকে মোতকৈ বহুত বেছি জানে। মোৰ হয়তো ভুলো হ'ব পাৰে, আপুনি যিখিনি জানে সেইখিনি মই নাজানো, মোৰ হয়তো কোৱা ভুলো হ'ব পাৰে। মই পৰীক্ষামূলকভাৱে যিখিনি কৰি প্ৰমাণ পাইছোঁ সেইখিনি মই আপোনালোকক জনাই দিছোঁ। আৰু বহুতে কৈ থকাৰ কাৰণে এগ্লনিমা পুলিটো বহা নাই কৈ আছিলে, ইয়াৰ যত্নৰ বিষয়ে ক'ব লাগে আৰু চইলৰ বিষয়ে ক'ব লাগে, সেইখিনি কৈ দিলোঁ। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আপোনাৰ বন্ধু বান্ধৱীলৈ, আপোনাৰ আত্মীয়লৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু যদি নতুনকৈ মোৰ চেনেলটো কোনোবাই যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি কৰি থ'ব। আহিবলগীয়া ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব আৰু নতুন নতুন ফুলবিলাক দেখি থাকিব। প্ৰতিটো ঋতু অনুযায়ী আপোনালোকে ফুল দেখিবলৈ পাব, নতুন ফুলৰ কেয়াৰ সকলোখিনি জানিবলৈ পাৰিব। আৰু মোৰ নাৰ্চাৰীত কি ফুল সংগ্ৰহ কৰি ৰাখিছোঁ সেইখিনিও আপোনালোকে প্ৰতিটো মাহত দুদিন তিনিদিন হয়তো ফুল সলনি হয়, সেইখিনিও আপোনালোকে দেখি থাকিব যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে। ধন্যবাদ।